মৰমৰ ছাত্ৰ-ছাত্ৰী সকল আজি আমি বায়োলজি বা জীৱবিজ্ঞানৰ যেটো প্ৰথম অধ্যায় সেইটো আৰম্ভ কৰিবলৈ ওলাইছো গতিকে today we are going to discuss about the first chapter of biology, that is the basically theory part of botany, and the chapter is covered under unit 1 of your syllabus, and the unit 1 is the diversity in the living world, জীৱ জগতৰ বৈচিত্ৰতা, আৰু চেপ্টাৰটোৰ নাম হ'ল the living world বা জীৱ জগত। এতিয়া আহো আমি জীৱ জগতত বিষয়ে জনাৰ আগতে আমি জীৱবিজ্ঞান কি বস্তু সেইটো আগতে জানি লওঁ। What is the meaning of biology? So biology is a branch of pure science that deals with the study of life. Pure science মানে হ'ল generally science-ত বিভিন্ন ধৰণৰ ভাগ থাকে। Broadly আমাৰ যেটো physical science আৰু biological science to pure science বুলি কোৱা হয়, আৰু physical science বুলি ক'লে আমি physics, chemistry এইবিলাকক বুজো। তো physics, chemistry বিলাকক royal science বুলি কোৱা হয়। zoology, botany যিবিলাক biological science সেইবিলাক আমি generally pure science বুলি কওঁ, বিশুদ্ধ জীৱবিজ্ঞান বা বিশুদ্ধ বিজ্ঞান। গতিকে it is a branch of pure science that deals with the study of life, that is the structure, function, evolution and distribution of living organisms. Living organism বুলি কওঁতে আমি কি বুজো? Plants, animals and microbes and their interactions with natural environment. এতিয়া অসমীয়াত যদি আমি চাওঁ, জীৱবিজ্ঞান বিশুদ্ধ বিজ্ঞানৰ এক শাখা য'ত জীৱ, উদ্ভিদ, প্ৰাণী আৰু অণুজীৱ এইবিলাকৰ গঠন, কাৰ্য আৰু বিস্তৃতিৰ লগতে প্ৰাকৃতিক পৰিৱেশৰ লগত থকা সিহঁতৰ সম্বন্ধৰ বিষয়ে অধ্যয়ন কৰা হয়। এতিয়া যেটো বায়োলজি শব্দটো আছে, বায়োলজি শব্দটো গ্ৰীক শব্দৰ পৰা উৎপত্তি হৈছে। গ্ৰীক শব্দ, এই গ্ৰীক শব্দটোত দুটা শব্দৰ পৰা উৎপত্তি হৈছে। সেই দুটা প্ৰথম শব্দটো হ'ল বায়োছ। বায়োছ শব্দটোৰ পৰা বায়ো শব্দটো আহিছে, আৰু বায়োছ শব্দটোৰ অৰ্থ হ'ল লাইফ বা জীৱন। তাৰ পিছৰ শব্দটো লজছ শব্দটোৰ পৰা আহিছে। লজি শব্দটো লজছ শব্দটোৰ পৰা আহিছে। ইয়াৰ অৰ্থ হ'ল সায়েন্স বা ডিসকোৰ্স, বিজ্ঞান বা অধ্যয়ন, বা যিকোনো এটা আমি অধ্যয়ন কৰা যেটো বিভাগ সেইটোকে আমি কি ক'ব পাৰো? লজছ বুলি ক'ব পাৰো। সায়েন্স, লজছ মিন্স সায়েন্স। এতিয়া আহো অলপমান হিষ্ট্ৰীৰ ওপৰত, বায়োলজিৰ হিষ্ট্ৰীৰ ওপৰত অলপমান আলোকপাত কৰো, জীৱবিজ্ঞানৰ যিবোৰ ইতিহাস। So the term biology was first introduced by Jean Baptiste Lamarck. Biology শব্দটো পোনপ্ৰথমে Jean Baptiste Lamarck আগবঢ়াইছিল। তো তেখেতে প্ৰথম শব্দটো আগবঢ়াইছিল, বায়োলজি যেটো টাৰ্ম হয় সেই টাৰ্মটো তেখেতে প্ৰথম আগবঢ়াইছিল। আৰু এৰিষ্টটল এজন বিজ্ঞানী আছে, তোমালোকে নাম শুনিছাই। তেখেত খ্ৰীষ্টপূৰ্ব 300 শতিকাৰ আগত আছিল, আৰু তেখেতক জীৱবিজ্ঞানৰ জনক আখ্যা দিয়া হয়। এৰিষ্টটল ইজ দ্য ফাদাৰ অফ বায়োলজি। তো এৰিষ্টটলে মানে বিশেষকৈ প্ৰাণীবিলাকৰ ওপৰত প্ৰথম গৱেষণা আৰম্ভ কৰিছিল, তেওঁৰ ওপৰত ষ্টাডি আৰম্ভ কৰিছিল। তো সেইকাৰণে তেখেতক কি কোৱা হয়? এৰিষ্টটলক ফাদাৰ অফ বায়োলজি। নেক্সট, এৰিষ্টটল ইজ অলছ' ফাদাৰ অফ জুলজি। এৰিষ্টটলক প্ৰাণী বিজ্ঞানৰ জনক বুলিও কোৱা হয়। গতিকে ফাদাৰ অফ জুলজি এণ্ড ফাদাৰ অফ বায়োলজি ইজ সেম। এণ্ড থিঅ'ফ্ৰাষ্টাছ ইজ দ্য ফাদাৰ অফ বটানী। থিঅ'ফ্ৰাষ্টাছটো কি হয়? উদ্ভিদ বিজ্ঞানৰ পিতৃস্বৰূপ বা উদ্ভিদ বিজ্ঞানৰ জনক। এতিয়া জীৱবিজ্ঞান যিটো বিষয় আছে, সেই বিষয়টো মানে ডাঙৰকৈ বা বিশালভাৱে যদি আমি চাওঁ, দুই ধৰণৰ জীৱবিজ্ঞান আমি পাওঁ। প্ৰথমটো হ'ল পৌৰাণিক জীৱবিজ্ঞান বা ক্লাছিকেল বায়োলজি, আৰু দ্বিতীয়টো হ'ল আধুনিক জীৱবিজ্ঞান বা মডাৰ্ণ বায়োলজি। অৰ্থাৎ মডাৰ্ণ বায়োলজিটো আজি 100 বছৰ ধৰি চলি আছে। 100 বছৰ আগৰ পৰাই মডাৰ্ণ বায়োলজিটো আহিছে, বা 200 বছৰ আগৰ পৰা আহিছে। কিন্তু ক্লাছিকেল বায়োলজিটো 1000 বছৰ পুৰণা। যেতিয়াৰ পৰাই মানুহে বিজ্ঞান বা প্ৰকৃতিৰ বিষয়ে অধ্যয়ন কৰিবলৈ লৈছে, তেতিয়াৰ পৰাই ক্লাছিকেল বায়োলজি উৎপত্তি হৈছে। ক্লাছিকেল বায়োলজিটো আমি জেনেৰেলি দুই ভাগত বিভক্ত কৰিছো।
প্ৰথমটো হ'ল বটানী, দ্বিতীয়টো হ'ল জুলজি। বটানীৰ আন এটা নাম ফাইটলজি বুলিও কোৱা হয়। আমি কিয় হয় পঢ়িম। তো বটানিক উদ্ভিদ বিজ্ঞান বুলি কয় আৰু জুলজিক প্ৰাণী বিজ্ঞান বুলি কয়। এতিয়া বটানী শব্দটো আহিছে বটেন শব্দটোৰ পৰা, BOTANE, বটেন। আৰু ফাইটলজি শব্দটো আহিছে ফাইটনৰ পৰা। ফাইটন মিন্স বা ফাইটন বা বটেন দুইটা শব্দৰ অৰ্থই হ'ল প্লেন্টছ বা গছ-গছনি। আৰু ঠিক তেনেকৈ জুলজি শব্দটোৰ যিটো জু শব্দটো আহিছে সেইটো জোনৰ পৰা আহিছে। জোন মিন্স এনিমেল বা জীৱ-জন্তু। গতিকে লজছ শব্দটোৰ অৰ্থটো আগতে ক'লোৱেই, লজছ মিন্স চাইন্স। গতিকে ষ্টাডি অফ এনিমেলছ is called animal science or zoology. Study of plants is called plant science or botany or phytology. এতিয়া আধুনিক জীৱ বিজ্ঞানৰ বিষয়ে। আধুনিক জীৱ বিজ্ঞানৰ বহুত বিভাগ আছে, অজস্ৰ নতুন নতুন বিভাগ সৃষ্টি হৈছে। তাৰ ভিতৰত মই কিছুমান যিটো বেছিক আধুনিক বিজ্ঞানৰ যিবিলাক এতিয়া বৰ্তমান ব্যৱহৃত হৈ আছে এপ্লাইড চাইন্সত, সেইবিলাকৰ বিষয়ে মই উল্লেখ কৰিছোঁ। বায়'কেমিষ্ট্ৰি, জীৱ ৰসায়ন। বায়'কেমিষ্ট্ৰিটো চবতে থাকে, তোমাৰ এগ্ৰিকালচাৰত থাকে, ভেটেনেৰীত থাকে, ফিচাৰীত থাকে, মেডিকেলত থাকে। গতিকে এইটো এটা বহুত ইম্পৰ্টেণ্ট মডাৰ্ণ বায়'লজি ছাবজেক্ট। নেক্সট বায়'টেকনলজি। এইটো এটা বহুত অসমীয়াত জীৱ প্ৰযুক্তি বিজ্ঞান বুলি কোৱা হয়। এইটো এটা বায়'লজি আৰু ইঞ্জিনিয়াৰিঙৰ কম্বাইণ্ড এপ্লিকেশ্যন হয়। নেক্সট অণুজীৱ বিজ্ঞান বা মাইক্ৰ'বায়'লজি। বৰ্তমান যিহেতু COVID-19 চিটুৱেশ্যন চলি আছে, গতিকে তাৰ কাৰণে যিবিলাক গৱেষণা চলি আছে, SARS-CoV-2 যিটো ভাইৰাছ আছে, COVID-19 যিটো ভাইৰাছ, সেই ভাইৰাছটোৰ ওপৰত গৱেষণা কৰিবৰ কাৰণে আমাক জেনেৰেলি অণুজীৱ বিজ্ঞানৰ প্ৰয়োজন হয়, মাইক্ৰ'বায়'লজি। তাত বিশেষকৈ মাইক্ৰ' অৰ্গেনিজিমবিলাকৰ বিষয়ে ষ্টাডি কৰা হয়। অৰ্থাৎ বেক্টেৰিয়া, ভাইৰাছ বা আমাৰ প্ৰট'জোৱা, অন্য যিবিলাক ফাঞ্জাই আছে, যিবিলাক মাইক্ৰস্কপিক হয়, যিবিলাক আমি খালী চকুৰে দেখা নাপাওঁ, সেইবিলাক অণুজীৱ বিষয়ে ষ্টাডি কৰা হয়। সেইকাৰণে সেইটোক কি বুলি কোৱা হয়, মাইক্ৰ'বায়'লজি। তাৰপিছত মলিকুলাৰ বায়'লজি। ইয়াৰ অসমীয়া নামটো মই লিখিব পাহৰিলোঁ, ইয়াক অসমীয়াত আণৱিক জীৱ বিজ্ঞান বুলি কোৱা হয়। গতিকে অণুজীৱ বিজ্ঞান মানে হ'ল মাইক্ৰ'বায়'লজি আৰু আণৱিক জীৱ বিজ্ঞান মানে হ'ল মলিকুলাৰ বায়'লজি। ইয়াত বিশেষকৈ DNA, RNA, প্ৰটিন এইবিলাকৰ বিষয়ে ষ্টাডি কৰা হয়। নিউক্লিক এচিড, ভিটামিনছ বা আমাৰ কাৰ্বহাইড্ৰেটছবিলাকৰ বিষয়ে ষ্টাডি কৰা হয়। মলিকুলছবিলাক, ডাঙৰ ডাঙৰ বায়'মলিকুলবিলাকৰ বিষয়ে ষ্টাডি কৰা হয়। আৰু জেনেটিক ইঞ্জিনিয়াৰিং বা অসমীয়াত জিনিয় অভিযন্ত্ৰণ। তোমালোকে ছেকেণ্ড ইয়েৰত পাবা, ছেকেণ্ড ইয়েৰত বহুত ভালকৈ পাবা জেনেটিক ইঞ্জিনিয়াৰিং। ইয়াত বিশেষকৈ যিবিলাক জেনেটিকেলি মডিফাইড অৰ্গেনিজিমছ আছে, মানে নতুন নতুন যিবিলাক আমাৰ এতিয়া কিছুমান হাইব্ৰিড ভেৰাইটি প্লেণ্ট ওলাইছে, হাইব্ৰিড ভেৰাইটি এনিমেল ওলাইছে, ডলি নামৰ এটা ভেড়া প্ৰথম ক্লনিং কৰি সৃষ্টি কৰা হৈছিল। এইবিলাক সকলোবোৰ অধ্যয়ন কি কৰা হয়, জিনিয় অভিযন্ত্ৰণত কৰা হয়। ইয়াৰ বিষয়ে আমি ভৱিষ্যতে ভালকৈ পঢ়িম। আৰু নতুনকৈ আৰু এটা ওলাইছে এতিয়া ৱাইল্ড লাইফ বায়'লজি বা বন্যপ্ৰাণী জীৱ বিজ্ঞান। বন্যপ্ৰাণীবিলাকৰ সংৰক্ষণ আৰু সুৰক্ষাৰ কাৰণে আমি কিছুমান নতুন নতুন বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰিব পাৰোঁ। সেই পদ্ধতিবিলাক লগতে ৰিচাৰ্চ কেনেকৈ কৰিব পাৰি, লগতে সিহঁতৰ জিনসমূহ কেনেকৈ ৰাখিব পাৰি, সিহঁতৰ বাসস্থান কেনেকৈ সংৰক্ষিত কৰিব পাৰি, সিহঁতৰ আমাৰ চেলবিলাক কেনেকৈ সংগ্ৰহ কৰিব পাৰি, সেইবিলাকৰ বিষয়ে ষ্টাডি কৰা যিটো বিজ্ঞান, সেইটো বন্যপ্ৰাণী বিজ্ঞান বা ৱাইল্ড লাইফ বায়'লজি বুলি কোৱা হয়। এতিয়া আহিলোঁ ফিচাৰ্ছ অফ লিভিং অৰ্গেনিজিম, জীৱসমূহৰ বৈশিষ্ট্য। জীৱ বুলি ক'লে সিহঁতৰ নিৰ্দিষ্ট কিছুমান চৰিত্ৰ থাকিব লাগিব, তেতিয়াহে সিহঁতক জীৱ বুলি কোৱা হ'ব। গতিকে প্ৰথম চৰিত্ৰটো হ'ল গ্ৰ'থ বা বৃদ্ধি। তোমালোকে জানা যে সকলো জীৱৰে বৃদ্ধি হয়। মানুহ এটা জন্ম হয় প্ৰথম কেঁচুৱাৰ অৱস্থাৰ পৰা, তাৰপিছত শিশু পৰা, তাৰপিছত শৈশৱ, কৈশোৰ, যৌৱন, ডেকা, বৃদ্ধ, এনেকৈ মানুহটো মৃত্যুলৈ গতি কৰে। গতিকে এইটো এটা বৃদ্ধিৰ পৰ্যায়। কিন্তু বৃদ্ধিটো কেৱল এটা বয়সলৈকে হয়। মানুহৰ বৃদ্ধিটো কেৱল এটা বয়সলৈ, যেতিয়ালৈকে মানুহ যৌৱন অৱস্থা পায় বা তেতিয়ালৈকে মানুহৰ বৃদ্ধি হৈ যায়। কিন্তু উদ্ভিদৰ ক্ষেত্ৰত বা কি হয়, বৃদ্ধি কণ্টিনিউৱাছ, অৰ্থাৎ জীৱনৰ শেষলৈকে, গছডাল যেতিয়ালৈকে জীয়াই থাকে তেতিয়ালৈকে সিহঁতৰ বৃদ্ধি হৈ গৈ থাকে। এতিয়া কিন্তু বৃদ্ধিৰ হাৰটো কমি কমি গৈ থাকে। এতিয়া প্ৰথম কথা হ'ল বৃদ্ধি বুলি ক'লে ইনক্ৰিজ ইন মাছ এণ্ড ইনক্ৰিজ ইন নাম্বাৰ অফ ইণ্ডিভিজুৱেলছ, অৰ্থাৎ ভৰ আৰু সংখ্যাৰ বৃদ্ধি। ইনক্ৰিজ ইন মাছ মানে যেতিয়া আমি এটা সৰু পোৱালি এটাৰ ওজন কিমান হ'ব, 2 কেজি, 2.5 কেজি, 1.5 কেজি এনেকুৱা ধৰণৰ ওজন হয়। কিন্তু এটা প্ৰাপ্তবয়স্ক মানুহ এজন, তেখেতৰ ওজন কিমান হ'ব, 40, 50, 60 কেজি ওজন হয়। গতিকে যিটো মাছ ইনক্ৰিজ হ'ল সেইটো বৃদ্ধিৰ ফলত হৈছে, গ্ৰ'থৰ ফলত হৈছে। গছৰ ক্ষেত্ৰতো তেনেকুৱা। তাৰপিছত সংখ্যাৰ বৃদ্ধি, অৰ্থাৎ সৰু অৱস্থাত চেলৰ নাম্বাৰ কম থাকিব,
তাৰ পিছত হেতু বৃদ্ধি হৈ হৈ সেলৰ নাম্বাৰ বৃদ্ধি হ'ব সেলৰ নাম্বাৰ বৃদ্ধি হলেহে কি হয় মাছ বৃদ্ধি হয় ভৰ বৃদ্ধি হয় সেলৰ মাছটো বৃদ্ধি হৈ যায় নেক্সট গ্ৰোথটো মানুহৰ দেহতে হওক বা উদ্ভিদ দেহতে হওক কেনেকে হয় তোমালোকে আগতে পঢ়ি আহিছা কোষৰ বিষয় কোষবিলাক বিভাজন হয় এটাৰ পৰা দুটা দুটাৰ পৰা চাৰিটা এনেকে বিভাজন হৈ গৈ থাকে গতিকে বিভাজনৰ জৰিয়তে কি হয় কোষবিলাক বৃদ্ধি হয় জেনেৰেলি মাইটোসিস কোষ বিভাজন বা দৈহিক কোষ বিভাজনৰ জৰিয়তে হয় আমি এই বিষয়ে পঢ়িম নেক্সট যিবিলাক চেপ্টাৰ আছে তাৰ পিছত এনিমেল যিবিলাক আছে এনিমেল বিলাক গ্ৰোথ আপ টু সাৰ্টেন এজ কিছুমান এটা নিৰ্দিষ্ট বয়সলৈকে এনিমেল বিলাকৰ বৃদ্ধি সব এনিমেলৰে বয়সৰ সীমাটো বেলেগ বেলেগ এতিয়া মেকুৰী এটা গোটেই নমৰালৈকে বৃদ্ধি হৈ গৈ নাথাকে গৰু এটা নমৰালৈকে বৃদ্ধি হৈ গৈ নাথাকে এটা পাৰ্টিকুলাৰ এক্সটেণ্টলৈকেহে বৃদ্ধি হ'ব মানুহৰ বয়স ধৰা এপ্ৰক্সিমেটলি 80 বছৰ 80 বছৰলৈকে যদি মানুহৰ বৃদ্ধি হৈ গৈ থাকে মানুহ গৈ ঘৰৰ চাল পাৰ হৈ যাব গতিকে সেইকাৰণে এটা বৃদ্ধিৰ হাৰটো কমি কমি গৈ থাকে আৰু পাৰ্টিকুলাৰ এটা এক্সটেণ্টলৈকেহে বৃদ্ধি হয় কিন্তু গছ এডাল গোটেই জীৱনটোৰ বৃদ্ধি হৈ গৈ থাকে কিন্তু গছডালো ইমান বৃদ্ধি নহয় যে ই আকাশ চুবগৈ সি মানে কি কৰিব বৃদ্ধি হৈ থাকিব কিন্তু তাৰ বৃদ্ধিৰ হাৰটো কমি গৈ থাকিব আৰু লগতে গছৰ কথা তোমালোকে জানে গছৰ পাত সৰি থাকিব আকৌ বৃদ্ধি পাব নতুনকৈ পাত ওলাব ফুল ওলাব গতিকে তাৰ বৃদ্ধিটো তাৰমানে ডিপেণ্ড কৰে তাৰ এনভাইৰনমেণ্টটোৰ ওপৰত তাৰ সেল নাম্বাৰৰ ওপৰত পাতৰ সংখ্যাৰ ওপৰত বিভিন্ন ধৰণৰ ফেক্টৰ আছে নেক্সট যেটো হল ফিচাৰ বৈশিষ্ট্য হেতু হল ৰিপ্ৰডাকশন বা প্ৰজনন এতিয়া প্ৰডাকশন অফ প্ৰজেনি অপত্য বা সন্তানৰ সৃষ্টি প্ৰডাকশন মানে হল সৃষ্টি কৰা প্ৰজনন পুনৰ সৃষ্টি কৰা মই সৃষ্টি হলো মই আকৌ পুনৰ সৃষ্টি কৰিম মোৰ ল'ৰা ছোৱালী সিহঁতে আকৌ পুনৰ সৃষ্টি কৰিব সিহঁতৰ ল'ৰা ছোৱালী হেতুকে কয় পুনৰ জনন বা প্ৰজনন গতিকে অপত্য বা সন্তানৰ সৃষ্টি হোৱা যেটো প্ৰক্ৰিয়া হেতুক আমি সাধাৰণতে ৰিপ্ৰডাকশন বুলি ক'ব পাৰো ৰিপ্ৰডাকশন সাধাৰণতে দুই ধৰণৰ থাকে তোমালোকে সেকেন্ড ইয়াৰ ইয়াৰ বিষয়ে ডিটেইলছত পঢ়িব পাৰিবা ইয়াতে তোমালোকে জানাই যে যৌন আৰু অযৌন প্ৰজনন সেক্সুৱেল এণ্ড এসেক্সুৱেল ৰিপ্ৰডাকশন নেক্সট যেটো ফিচাৰ্স আছে হেতু হল মেটাবলিজম মেটাবলিজমক অসমীয়াত বিপাক ক্ৰিয়া বুলি কোৱা হয় এটা সিম্পল উদাহৰণ যদি মই দিও আমি যদি খাদ্য খাওঁ খাদ্য খোৱাৰ লগে লগে এই খাদ্যসমূহ গোটা অৱস্থাত খাওঁ ধৰা আমি ডাঙৰ ডাঙৰ দানাত আকৃতিত খাওঁ চাউল খালো চাউলটো 10 টুকুৰামান হল সেই 10 টুকুৰা চাউলৰ ভিতৰত কাৰ্বহাইড্ৰেট থাকিব সেই আকৌ কাৰ্বহাইড্ৰেটলৈ কি হ'ব কনভাৰ্ট হ'ব কাৰ্বহাইড্ৰেট বিলাক ভাঙি আকৌ মনোসেকাৰাইডত কনভাৰ্ট হ'ব এই যেটো প্ৰক্ৰিয়া সেইটো প্ৰক্ৰিয়াক মেটাবলিজম বুলি কয় আমি উশাহত অক্সিজেন ললো সেই অক্সিজেন বিলাক আকৌ আমাৰ সেললৈকে যোৱা যেটো প্ৰক্ৰিয়া সেই গুটেইবিলাক প্ৰক্ৰিয়াক আমি বিপাক ক্ৰিয়া বা মেটাবলিজম বুলি ক'ব পাৰো মেটাবলিজম ইজ নাথিং বাট degradation of biomolecules inside the living organism degradation অৰ্থাৎ biomolecules বিলাক কেনেকে degradation হয় আমাৰ বডিত কাৰ্যত লাগে তাৰ পিছত এই degradation হবৰ কাৰণে বায়োকেমিক্যাল ৰিএকচন কিছুমান হয় জীৱ ৰাসায়নিক বিক্ৰিয়া বুলি কয় জীৱ ৰাসায়নিক বিক্ৰিয়া মানে কি জীৱৰ দেহত চলা ৰাসায়নিক বিক্ৰিয়া it is called biochemical reaction these are the sum total of all chemical reactions occurring in our body is called metabolism কি কৈছো the sum total of all chemical reactions occurring in our body is metabolism এটো তোমালোকৰ কিতাপত আছে আমাৰ দেহত চলি থকা সকলো ৰাসায়নিক বিক্ৰিয়াৰ সমষ্টিয়ে হল বিপাক যিমান ৰাসায়নিক বিক্ৰিয়া চলি আছে সিম্পল এক্সাম্পল যদি লোৱা তোমালোকে আমাৰ মানুহৰ ক্ষেত্ৰত অক্সিজেন আমি লৈ আছো অক্সিজেনটো নাকৰ পৰা গৈ লাং পাব হাওফাও পাব হাওফাওত আকৌ আমাৰ এলভিওলাৰ টিস্যু বিলাক থাকে তাৰ লগত লগ হৈ কিনে কি হ'ব এটি অক্সি হিমোগ্লোবিন ফৰ্ম কৰে কাৰণ ব্লাডত হিমোগ্লোবিন থাকে ব্লাডত হিমোগ্লোবিনৰ লগত লগ হৈ কিনে অক্সি হিমোগ্লোবিন আকৌ যাব আমাৰ সেল বিলাকলৈ তাৰ পৰা আকৌ অক্সিজেনটো এৰি দি কাৰ্বন ডাই অক্সাইড লৈ ল'ব কাৰ্বন ডাই অক্সাইড লোৱাৰ লগে লগে হেতি কাৰ্বামিনো হিমোগ্লোবিন হৈ যাব কি হৈ যাব কাৰ্বামিনো হিমোগ্লোবিন সেই কাৰ্বামিনো হিমোগ্লোবিন বিলাক আকৌ আহি লাঙত আহিব লাঙত আহি কেনে কাৰ্বন ডাই অক্সাইড বিলাক এৰি দিব অৰ্থাৎ হিমোগ্লোবিনটোৱে ব্লাডত কি কৰে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ কেৰিয়াৰ হিচাপে যদি অক্সিজেন সোমাল কাৰ্বন ডাই অক্সাইড ওলাল এইটো এটা কি হয় বায়োকেমিক্যাল ৰিএকচন তাৰোপৰি আমি যিবিলাক আমি খাদ্য খাই থাকো তাত গ্লুকোজ থাকে জেনেৰেলি সুগাৰ থাকে এই গ্লুকোজ বিলাক ভাঙি কেনে কি হয় এটিপি প্ৰডিউস হয় এডেনোসাইন ট্ৰাইফসফেট এই এটিপি যেটো প্ৰডিউসড হল সৃষ্টি হল এটিপিটো হল জীৱদেহৰ শক্তিৰ একক এইটো এটা কি হয় আমাৰ
এটা বায়োকেমিকেল ৰিয়েকশ্যন এনেকুৱা ধৰণৰ অজস্ৰ বায়োকেমিকেল ৰিয়েকশ্যন আমাৰ দেহত চলি আছে আমি কৈ শেষ কৰিব নোৱাৰো গতিকে এই গোটেই সবিলাক সমস্ত যিবিলাক জীৱ ৰাসায়নিক বিক্ৰিয়া আছে যিবিলাক ৰিয়েকশ্যনছ আছে এই গোটেই ৰিয়েকশ্যনবিলাক একেলগে আমি মেটাবলিজিম বুলি ক'ব পাৰো নেক্সট যিটো ফিচাৰ হয় সেইটো হ'ল চেলুলাৰ অৰ্গেনাইজেশ্যন বা কোষীয় সংগঠন এতিয়া তোমালোকে জানা যে কোষবিলাক লগ লাগি কলা হয় একে ধৰণৰ বিভিন্ন বহুত কেইটা কোষ লগ লাগি কি হ'ব এটা কলা হ'ব তাৰপিছত তেনেকুৱা ধৰণৰ বহুত কলা লগ লাগে একে ধৰণৰ চেল লগ লাগিলে কলা হ'ব আৰু কলা লগ লাগি কি হ'ব কলা তন্ত্ৰ হ'ব এই বিষয়ে মই ডিটেইলছত পঢ়াম গতিকে এই যিটো কোষৰ এৰেঞ্জমেণ্ট আমাৰ বডিত কোষৰ যিটো এৰেঞ্জমেণ্ট আমাৰ দেহত বিভিন্ন ধৰণৰ চেলছ আছে 33 বিলিয়নছ অফ চেলছ আছে সব চেলৰে আকাৰ আকৃতি গঠন বেলেগ হয় গতিকে এই যিটো গঠনটোৰ ওপৰত বিভেদ কৰি আমি কি ক'ব পাৰো কোষীয় সংগঠন বুলি ক'ব পাৰো উদ্ভিদৰ ক্ষেত্ৰতো কোষবিলাকৰ গঠন বেলেগ মানুহৰ ক্ষেত্ৰত বেলেগ প্ৰাণীবিলাকৰ ক্ষেত্ৰত বেলেগ মাইক্ৰব বা অন্য ফাঞ্জাই যিবিলাক আছে ভেঁকুৰবিলাকৰ ক্ষেত্ৰত বেলেগ গতিকে এই গোটেইবিলাক যিটো কোষীয় সংগঠন এই সংগঠনটো এটা কি হয় উদ্ভিদবিলাক জীৱবিলাকৰ এটা প্ৰধান বৈশিষ্ট্য হয় আৰু সেই কোষবিলাক লগ লাগি যেতিয়া কলা হয় কলা হলেহে সিহঁতি কাৰ্যক্ষম হয় অৰ্থাৎ সিহঁতি মেটাবলিজিম কৰিব পাৰে বিপাক কৰিব পাৰে এটা কোষে অকলে কেতিয়াও কাম কৰিব নোৱাৰে যেনেকৈ এটা মানুহে অকলে কেতিয়াও এটা বিল্ডিং বনাব নোৱাৰে বহুতকেইটা মানুহ লগ লাগিলেহে এটা বিল্ডিং বা এটা ডাঙৰ ঘৰ বনাব পাৰে ঠিক তেনেকৈ আমাৰ কোষবিলাকো ইণ্ডিভিজুৱেলি কাম নকৰে ব্লাডৰ যিবিলাক চেল আছে ব্লাড চেলবিলাকে অকলে কাম নকৰে সকলোবিলাক চেল RBC WBC প্লেটলেটছ আদি কৰি টি চেল বি চেল সকলোবিলাকে লগ হৈ কেনে কাম কৰে গতিকে সেই লগ হৈ কাম কৰাৰ কাৰণে সিহঁতক এটা টিচু চিষ্টেম বুলি কোৱা হয় ব্লাডৰ যিটো টিচু চিষ্টেম সেইটোৰ নাম হ'ল কানেক্টিভ টিচু সংযোজক কলা গতিকে সেনেকে উদ্ভিদৰ ক্ষেত্ৰতো মানে কোষবিলাকে অকলে কাম নকৰে সকলোবিলাকে জাইলেম ফ্লোয়েম একেলগে লগ লাগি কাম কৰে গতিকে তোমালোকে এই বিষয়ে ডিটেইলছত পঢ়িবা নেক্সট মই যিটো বৈশিষ্ট্য ক'লো সেইটো হ'ল কনচিয়াছনেছ বা সচেতনতা অৰ্থাৎ বিশেষকৈ প্ৰাণীবিলাকৰ ক্ষেত্ৰত এইটো বেছি থাকে উদ্ভিদবিলাকৰ ক্ষেত্ৰতো থাকে উদ্ভিদবিলাকৰ ক্ষেত্ৰত কম হয় বা আমি এইটো অনুভৱ কৰিব নোৱাৰো যে উদ্ভিদবিলাকে এতিয়া গছডালক তুমি ধৰা কটাৰী এখন মাৰি দিলা গছডালে যে দুখ পাইছো বুলি ক'ব নেকি কিন্তু মানুহ বা প্ৰাণী এটা ক'ব বা সেইটো কিবা এটা ৰিয়েকশ্যন দেখাব নকলেও গতিকে সেইটো হয় সচেতনতা এনভাইৰমেণ্টেল ষ্টিমুলিৰ প্ৰতি যিটো এক্সাইটমেণ্ট সেইটোকে কোৱা হয় সচেতনতা পৰিৱেশৰ পৰা কিবা যদি উদ্দীপক এটা আহে পৰিৱেশত তোমালোকে পঢ়িছা ক্লাছ 10ত ৰাসায়নিক সমন্বয় আৰু কিবা এটা চেপ্টাৰ আছিল নহয় কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন এই যিটো নিয়ন্ত্ৰণ আৰু সমন্বয় তাত বিশেষকৈ তোমালোকে উদ্ভিদ আৰু প্ৰাণীৰ নাৰ্ভাছ ছিষ্টেমৰ বিষয়ে পঢ়িছা গতিকে এই নাৰ্ভাছ ছিষ্টেমটো আহে কিহৰ কাৰণে আছে যাতে আমাৰ সচেতনতাটো থাকে আমাৰ চেতনটো থাকে তাৰ কাৰণে আমাৰ চেন্স অৰ্গেন কিছুমান আছে আমাৰ বডিত থাকে প্লেণ্টৰ বডিটো থাকে বিশেষকৈ মানুহৰ ক্ষেত্ৰত আমাৰ স্নায়ু অংগবিলাক আছে জ্ঞানেন্দ্ৰিয় চকু কাণ নাক হাত মুখ ছাল এই গোটেইবিলাক গতিকে এইবিলাক হ'ল চেন্স অৰ্গেন বা স্নায়ু অংগ যিবিলাকৰ আমাৰ জ্ঞানেন্দ্ৰিয় বুলিও কোৱা হয় যাৰ পৰা আমি জ্ঞান লাভ কৰোঁ পৰিৱেশৰ জ্ঞানটো লাভ কৰোঁ মুখৰ পৰা আমি টেষ্টটো লওঁ পৰিৱেশৰ নাকেৰ পৰা নাকেদি আমি পৰিৱেশৰ গোন্ধটো লওঁ কাণেদি আমি পৰিৱেশৰ শব্দটো লওঁ চকু দি পৰিৱেশৰ পৰা আমি পোহৰটো লওঁ গতিকে আৰু বিভিন্ন ধৰণৰ ছালৰ পৰা আমি বেলেগ বেলেগ বস্তু লওঁ গতিকে এনেকৈ ধৰণে আমি কি কৰোঁ পৰিৱেশৰ যিটো উদ্দীপনা বা যিটো ষ্টিমুলি বুলি কোৱা হয় সেইটো আমি ল'ব পাৰোঁ সেই লোৱা প্ৰক্ৰিয়াটোকে আমি কি কওঁ সচেতনতা বা কনচিয়াছনেছ এনভাইৰমেণ্টেল যিটো ষ্টিমুলি আছে পৰিৱেশৰ যিটো উদ্দীপক আছে সেইটো তিনি ধৰণৰ হ'ব পাৰে যেনে ফিজিকেল বা ভৌতিক কেমিকেল বা ৰাসায়নিক আৰু বায়'লজিকেল বা জৈৱিক ফিজিকেল বুলি ক'লে লাইট ৱাটাৰ টেম্পাৰেচাৰ পোহৰ পানী উষ্ণতা এইবিলাক হয় পোহৰ দেখিলে আমি চকুটো জাপ খাই দিওঁ সেইটো এটা কি হয় ফিজিকেল ষ্টিমুলি কেমিকেল হ'ল কি লেতেৰা এচিড যদি আমাৰ হাতত লাগে আমি হাতখন মানে ধুই দিওঁ বা হাতখন আমি হেৰি কৰোঁ পুৰে আমাৰ সেইটো এটা কি হয় আমাৰ এনভাইৰমেণ্টেল ষ্টিমুলি বায়'লজিকেল বুলি ক'লেতো এতিয়া বায়'লজিকেল ষ্টিমুলিয়ে গোটেই বিশ্বত বাস কৰি আছে SARS-CoV-2 যিটো ভাইৰাছ আছে COVID-19ৰ ভাইৰাছ সেইটো হ'ল এটা বায়'লজিকেল ষ্টিমুলি তাৰ ফলত গোটেই পৃথিৱীত মানুহত কি হৈছে এটা পেণ্ডেমিক চিটুৱেশ্যন হৈছে মানুহৰ দেহত এণ্ট্ৰি কৰিছে গতিকে সেইটো এটা ষ্টিমুলি ক'ব পাৰোঁ আৰু বিভিন্ন ধৰণৰ বেক্টেৰিয়া ভাইৰাছ এইবিলাক কি কৰে আমাৰ দেহত বায়'লজিকেল ষ্টিমুলি হিচাপে কাম কৰে গতিকে এইটো হ'ল কনচিয়াছনেছ এইকেইটা মেইন হয় ইয়াৰ উপৰিও কিছুমান
ফিচাৰ্ছ থাকে যিবিলাক তোমালোকৰ কিতাপত ডিটেইলছত দিয়া নাই, মই তথাপিও অলপমান নাম লৈ দিছোঁ। যে এবিলিটি টু সেল্ফ ৰেপ্লিকেট, আত্ম পুনৰাবৃত্তি বা স্ব অনুকৃত্যায়ন। অৰ্থাৎ মই মোৰ নিচিনা আৰু এটা জীৱৰ সৃষ্টি কৰিব পৰা যিটো ক্ষমতা, সেইটোকে কোৱা হয় এবিলিটি টু সেল্ফ ৰেপ্লিকেট। সেইটো অকল সেল বা অন্য অৰ্গেনিজিমৰে নহয়, মলিকুলবিলাকৰো থাকে। DNA ক্ষেত্ৰত তোমালোকে চাবা, DNA নাম শুনিছা, ডিঅক্সিৰাইবোনিউক্লিক এচিড। ডিঅক্সিৰাইবোনিউক্লিক এচিডৰ পৰা আকৌ ডিঅক্সিৰাইবোনিউক্লিক এচিড হয়, DNA পৰা DNA হয়। সেই যিটো প্ৰক্ৰিয়া সেইটোক ৰেপ্লিকেশ্যন বুলি কোৱা হয়। সেইটো আমি পঢ়িম, ছেকেণ্ড ইয়াৰত ভালকে পঢ়িম। ঠিক তেনেকে আকৌ এটা চেলৰ পৰা দুটা চেল হয়, সেইটো এটা ৰেপ্লিকেশ্যন, পুনৰাবৃত্তি হয়। ঠিক সেইটো এটা কি হয়, আমাৰ এবিলিটি, এটা মানে কি ক'ম আৰু ক্ষমতা। এই উদ্ভিদবিলাকৰ আৰু প্ৰাণীবিলাকৰ বা অন্য গোটেই জীৱবিলাকৰে কি থাকে, এইটো এটা ক্ষমতা থাকে। উদাহৰণস্বৰূপে ইষ্টৰ ক্ষেত্ৰত তোমালোকে যদি চোৱা, ইষ্টৰ ক্ষেত্ৰত মুকুল উদ্গম হয়, এইটো তোমালোকে ছেকেণ্ড ইয়াৰত পঢ়িবা। ইষ্টৰ ক্ষেত্ৰত বাডিং হয়, বাডিং হৈ কেনে সেই বাটটোৰ পৰা আকৌ নতুন এটা ইষ্ট চেল সৃষ্টি হয়। গতিকে সেইটো পুনৰাবৃত্তি, মাতৃকোষৰ পৰাই মানে অপত্য কোষৰ সৃষ্টি হোৱা যিটো প্ৰক্ৰিয়া। নেক্সট, সেল্ফ অৰ্গেনাইজ বা স্বসংগঠন। কোষবিলাকে নিজৰ মাজতে এটা মানে অৰ্গেনাইজেশ্যন কৰিব পাৰে। কোষবিলাকেতো পাৰে, লগতে মানুহবিলাকেও পাৰে। মানুহ বহুত যদি একেলগে থাকে এটা অৰ্গেনাইজেশ্যন কৰিব পাৰে। প্ৰাণীবিলাকে পাৰে, বেক্টেৰিয়াবিলাকে পাৰে, ফাংগাছবিলাকে পাৰে। এতিয়া তোমালোকে যদি ভেঁকুৰবিলাক দেখিছা, ভেঁকুৰবিলাক অকলে নগজে, বহুত ভেঁকুৰ একেলগে গজে। বেংচতাবিলাক ভেঁকুৰ হয়। গতিকে জেনেৰেলি কি হয়, কলনি ফৰ্মেশ্যন কৰি থাকে আমাৰ যিবিলাক সৰু সৰু মাইক্ৰ' অৰ্গেনিজমছ আছে। আৰু ডাঙৰ ডাঙৰ মাইক্ৰ' অৰ্গেনিজমছৰ পপুলেশ্যন বুলি কোৱা হয়, জনবসতি। এতিয়া এটা কাজিৰঙা অভয়াৰণ্যত বাঘবিলাক অকলে নুঘূৰে, তাত এটা পপুলেশ্যনত ঘূৰে, বা যিবিলাক গড় আছে, গড়বিলাক এটা পপুলেশ্যনত ঘূৰে, এটা জনবসতি হিচাপে থাকে। কম হ'ব পাৰে, বেছি হ'ব পাৰে। গতিকে সেইটো এটা কি হয়, মানে সেল্ফ অৰ্গেনাইজেশ্যন, স্বসংগঠন। নেক্সট হ'ল ইণ্টাৰেকশ্যন, পৰস্পৰ ক্ৰিয়া প্ৰক্ৰিয়া। কি কি সতি নিজৰ মাজত ক্ৰিয়া প্ৰক্ৰিয়া কৰে। মানুহে মানুহৰ মাজত, মানুহে উদ্ভিদৰ মাজত, মানুহে প্ৰাণীৰ মাজত কি কৰে, ইণ্টাৰেকশ্যন কৰে, পৰস্পৰ ক্ৰিয়া প্ৰক্ৰিয়া কৰে। এতিয়া তাৰপৰা নিজৰ মাজত কি কি ক্ৰিয়া প্ৰক্ৰিয়া চলিব পাৰে। এটা জীৱৰে, একেধৰণৰ জীৱৰে, মানুহ বুলি যদি কওঁ, মানুহৰ মাজত কি কি ক্ৰিয়া প্ৰক্ৰিয়া চলিব, মেটিং, সংগম বুলি কোৱা হয়। এতিয়া আমাৰ যিবিলাক ইনচেক্ট আছে, যিবিলাক পোক পতংগ আছে, সিহঁতি সংগম কৰে, মেটিং কৰে। সেইটো এটা কি হয়, ইণ্টাৰেকশ্যন, ইটোৰ লগত সেইটোৰ ইণ্টাৰেকশ্যন। নেক্সট, পেৰেণ্টেল কেয়াৰ, লালন পালন। মাতৃবিলাকে বিশেষকৈ কি হয়, ল'ৰা ছোৱালীক লালন পালন কৰে। চৰাইবিলাকৰ তোমালোকে দেখিছা, বাঁহ সজাই মাকে খুৱাই ল'ৰা ছোৱালীক। সেইটো এটা কি হয়, এটা ইণ্টাৰেকশ্যন, ল'ৰা ছোৱালীৰ লগত মাক দেউতাকৰ ইণ্টাৰেকশ্যন। গতিকে সেইটো এটা পেৰেণ্টেল কেয়াৰ বুলি ক'ব পাৰোঁ, লালন পালন। ফাইটিং, যুদ্ধ হয়, বাঘৰ মাজতো যুদ্ধ হয়, বাঘ হৰিণাৰ মাজত যুদ্ধ হয়। গতিকে সেইটো ইণ্ট্ৰা স্পেচিফিক হ'ব পাৰে, ইণ্টাৰ স্পেচিফিক হ'ব পাৰে। ইণ্টাৰ স্পেচিফিক মানে হ'ল বেলেগ বেলেগ জীৱৰ মাজত, স্পেচিছ মানে জীৱ বা আমাৰ প্ৰজাতি বুলি ক'ব পাৰোঁ। তো আন্তঃপ্ৰজাতিক সংগ্ৰাম আৰু অন্তঃপ্ৰজাতিক সংগ্ৰাম, এই দুই ধৰণৰ জীৱৰ মাজত হ'ব পাৰে, নিজৰ মাজতো হ'ব পাৰে। গতিকে এইবিলাক ইণ্টাৰেকশ্যন এক প্ৰকাৰ, আমি ইয়াৰ বিষয়ে ভৱিষ্যতে পঢ়িম। নেক্সট, যিটো লাষ্ট বৈশিষ্ট্য আছে, সেইটো হ'ল ইমাৰ্জেঞ্চ অৰ ডেভেলপমেণ্ট, অংগাৰোহ বা বিকাশ। জেনেৰেলি ডেভেলপমেণ্ট, ইমাৰ্জেঞ্চ শব্দটোৰ অৰ্থ ডেভেলপমেণ্ট। ডেভেলপমেণ্ট অফ হোৱাট, ডেভেলপমেণ্ট অফ লিভিং অৰ্গেনিজম, ফ্ৰম চেল টু আ পিউৰ মেচিউৰ পাৰ্চন, মেচিউৰ অৰ্গেনিজম। গতিকে ডেভেলপমেণ্ট দুই ধৰণৰ হ'ব পাৰে, মেণ্টেল ডেভেলপমেণ্ট এণ্ড ফিজিকেল ডেভেলপমেণ্ট। কিন্তু বায়'লজিত জেনেৰেলি আমি ফিজিকেল ডেভেলপমেণ্টটো চাওঁ, যে এটা চেল যেতিয়া ফাৰ্টিলাইজেশ্যন হয়, যেতিয়া নিষেচন হয়, শুক্ৰাণুটোৱে ডিম্বাণুটোক যেতিয়া মানে নিষেচিত কৰে, নিষেচিত কৰা পৰা আৰম্ভ কৰি একদম বেবী জন্ম হোৱালৈকে, তাৰ পিছতো একদম বেবীটো ডাঙৰ হৈ একদম এটা পুৰঠ অৱস্থা পোৱালৈকে, এটা সম্পূৰ্ণ যুৱক বা যুৱতী হোৱালৈকে যিটো প্ৰক্ৰিয়া, সেই গোটেই প্ৰক্ৰিয়াটোকে আমি ডেভেলপমেণ্ট বুলি ক'ব পাৰোঁ। গতিকে সেইটো হ'ল ডেভেলপমেণ্টেল বায়'লজি বুলি কোৱা হয়। একদম আৰম্ভণিৰ পৰা শেষলৈকে যি ডেভেলপমেণ্ট চলি থাকে, তাৰপিছতো কিন্তু ডেভেলপমেণ্ট চলি থাকে। এটা যেতিয়া মানুহ মেচিউৰ অৱস্থা পায়, যুৱক বা যুৱতী অৱস্থা পায়, তাৰপিছতো কিন্তু ডেভেলপমেণ্ট চলি থাকে, সেইটো মেণ্টেল ডেভেলপমেণ্টত আহি যায়। ফিজিকেল ডেভেলপমেণ্ট বেছি নহয়, কিন্তু এটা 25 বা 26 বছৰ বয়সলৈকে কি হয়, বা 20-25 বছৰ বয়সলৈকে কি হয়, এটা শাৰীৰিক বিকাশ ঘটি থাকে। গতিকে সেইটো এটা কি হয়, জীৱসমূহৰ বৈশিষ্ট্য। উদ্ভিদবিলাকৰ ক্ষেত্ৰতো সেনেকুৱা, উদ্ভিদবিলাকৰ ডেভেলপমেণ্টটো গোটেই জীৱনটো চলি থাকে।
ডেভেলপমেন্ট বুলি ক'লে ডেভেলপমেন্টটো বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া আছে আমি পঢ়িম তে এইখিনিয়ে হ'ল তোমালোকৰ আজি মই প্ৰথম ইন্ট্ৰোডাকটৰি ক্লাছ হিচাপে দিলো তে ইয়াৰ পিছত নেক্সট আমি বাকি টপিক বিলাক আগবাঢ়িম কিবা বুজি নাপালে তোমালোকে মোক ইনবক্সত সুধিবা থ্যাংক ইউ